অধিকাৰী হ'ব নোৱাৰে আৰু সেইভাবে কৈছে 6 নম্বৰ যেটো গুণ গ্ৰেটিটিউড জীৱনৰ প্ৰতিটো মুহূৰ্ত 23 ঘণ্টা 59 মিনিট নহয় 24 ঘণ্টাৰ 24 ঘণ্টাই এটা কৃতজ্ঞতাৰ ভাবেৰে মই কি পাইছো জীৱনত কি পোৱা নাই এজন অভিযোগকাৰী হোৱাতকৈ এজন কৃতজ্ঞ মানুহ হোৱা কৃতজ্ঞ চিত্তৰ অধিকাৰী হোৱাটো এ সেন্স অফ গ্ৰেটিটিউড অকল এই গুণটোৱে মোক জীৱনৰ লক্ষ্য কিয় মোক পৃথিৱীৰ ভিতৰত শ্ৰেষ্ঠ ব্যক্তিলৈ ৰূপান্তৰিত কৰিব মুৰকং চেলেক মহাবিদ্যালয়ত জীৱনৰ লক্ষ্য আৰু ব্যক্তিত্বৰ পৰিপূৰ্ণতা শীৰ্ষক বক্তৃতা অনুষ্ঠানত ডক্টৰ দিগন্ত বিশ্ব শৰ্মা মঙ্গলবাৰে জোনাই মহকুমাৰ মুৰকং চেলেক মহাবিদ্যালয় আভ্যন্তৰীণ মান নিৰূপক কোষৰ সৌজন্যত জোনাই বিজ্ঞান মহাবিদ্যালয় আৰু জোনাই বালিকা মহাবিদ্যালয়ৰ সহযোগত জীৱনৰ লক্ষ্য আৰু ব্যক্তিত্বৰ পৰিপূৰ্ণতা শীৰ্ষক এটি বক্তৃতানুষ্ঠান অনুষ্ঠিত হয় মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দীপক কুমাৰ দলে আদৰণি ভাষণ আগবঢ়োৱা বক্তৃতানুষ্ঠানত বক্তাস্বৰূপে উপস্থিত আছিল সাহিত্য একাডেমীৰ অসমীয়া ভাষাৰ আহ্বায়ক দিগন্ত বিশ্ব শৰ্মা বক্তৃতা প্ৰসংগত শৰ্মাই কয় আধুনিক শিক্ষা ব্যৱস্থাই প্ৰকৃত মানৱ সৃষ্টি কৰিব পৰা নাই আৰু নোৱাৰে তাৰ সলনি আত্মা আলোকিত কৰি সনাতন প্ৰমূল্যবোধেৰে জীৱন গঢ়াৰ কচৰত কৰিব পাৰিলেহে শিক্ষাৰ গুণগত মান নিৰূপণ হ'ব একমাত্ৰ চাকৰিমুখী নহয় শিক্ষা লাভ কৰি স্বনিৰ্ভৰশীল হ'বৰ বাবেও তেওঁ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আহ্বান জনোৱাৰ লগতে চেষ্টা কৰিও ব্যৰ্থ হোৱাটো চেষ্টা নকৰাতকৈ হাজাৰ গুণে শ্ৰেষ্ঠ আৰু চেষ্টা কৰি কিঞ্চিত সফলতা লাভ কৰিলেও সেয়া আমাৰ মহাজীৱনৰ বুনিয়াদ গঢ়াত সহায়ক হ'ব বুলি তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য কৰে সেয়েহে তেওঁ যিকোনো কামৰ বাবে চেষ্টা কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায় চিন্তাবিদজনে লগতে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আহ্বান জনাই কয় ৰাতিপুৱাই শুই উঠি সুস্থ মনেৰে মই কোন মই পৃথিৱীত কিয় জীয়াই আছোঁ মই জীৱনত আচলতে কি বিচাৰিছোঁ এই তিনিটা প্ৰশ্ন নিজৰ মনক সুধি চাবলৈ কয় প্ৰথম হোৱাতকৈ উত্তম হ'বলৈহে সকলোৱে চেষ্টা কৰিব লাগে আমাক আত্মসবলীকৰণ কৰি দিয়ক আমাক শিক্ষা ব্যৱস্থাই ৰাজনীতি বিজ্ঞান শিকাব নালাগে আমাক শিক্ষাই পদাৰ্থ বিজ্ঞানত কি আছে শিকাই দিব নালাগে মই কেনেকে নিজে পদাৰ্থ বিজ্ঞান অধ্যয়ন কৰিব পাৰিম সেই যোগ্যতাটো মোৰ মাজত সৃষ্টি কৰি দিয়ক বিদ্যালয়ত নাহাকৈও মই এটা বিষয় নহয় পৃথিৱীৰ মই 1 লাখ বিষয় জানিব বিচাৰো মই বুৰঞ্জীৰ স্নাতকোত্তৰ কিন্তু মোক সাহিত্যৰো জ্ঞান লাগে মোক পদাৰ্থ বিজ্ঞানৰো জ্ঞান লাগে মোক ৰসায়ন বিজ্ঞানৰো লাগে মোক পৃথিৱীৰ সমস্ত বিষয়ৰ জ্ঞান লাগে কেনেকে লম মই তাৰ বাবে মোক যোগ্য কৰি তোলক অৰ্থাৎ মই বিবেকানন্দৰ এষাৰ কথা কওঁ বিবেকানন্দই একবাৰ কৈছিল যে মোক যদি ইয়াৰ পিছত যদি আকৌ মহাবিদ্যালয়লৈ পঠিওৱা হয় এইবাৰ মই কোনো বিষয় অধ্যয়ন নকৰো তেনেহলে কি কৰিব তেওঁ কৈছে I will learn how to concentrate কেৱল একাগ্ৰ কেনেকে হ'ব পাৰি এই সামৰ্থ্যটোহে মই আহৰণ কৰিম আৰু তাৰ জৰিয়তে with the power of concentration I will learn each and every subject of the world গতিকে আমাৰ শিক্ষা ব্যৱস্থাটো হ'ল বিষয় ভিত্তিক মই বিচাৰিছো শিক্ষা ব্যৱস্থা বিদ্যাৰ্থী ভিত্তিক হোক it is subject centric I want my education to be student centric আৰু student centric হোৱাৰ অৰ্থ হ'ল মোৰ গুণৰাশিক বিকশিত কৰি দিয়ক I want to be Jadav Payeng. I want to be Bhupen Hazarika. I want to be Satyajit Ray. I want to be Jyoti Prasad. আমাক সেই গুণ বিকশিত কৰি দিয়ক ৰাজনীতি বিজ্ঞান মই মোৰ যদি ইন্টেলেকচুয়ালিটিটো যদি বিকশিত কৰি দিয়ে মোৰ ইন্টেলিজেন্স যদি বিকশিত কৰি দিয়ে মোৰ যদি কনসেন্ট্ৰেশন বিকশিত কৰি দিয়ে মোৰ যদি ভিতৰত থকা প্ৰতিভাক বিকশিত কৰি দিয়ে মই নিজে মাছ ধৰিবলৈ শিকিম গতিকে মোক মাছ ধৰাৰ বিদ্যাটো শিকাই দিয়ক কেনেকে মই মহাবিদ্যালয়লৈ নহাকৈও বা মহাবিদ্যালয়ত অহাৰ পিছত মোক এজন আত্মসবলীকৰণ সেলফ এম্পাৱাৰ্ড কৰি গঢ়ি দিয়ক যাতে এনেকুৱা হ'ব নালাগে মই সংস্কৃতৰ MA আছিলো মই চাকৰি যদি মই সংস্কৃত বিষয়টোত MA পাছ কৰা কাৰণে যদি চাকৰি মই নাপাওঁ তেতিয়া মই যাতে আত্মহত্যা কৰিব নালাগে তেতিয়াও যাতে মই মূৰ তুলি মই থিয় হৈ থাকিব পাৰো মোক তেনে শিক্ষা ব্যৱস্থা লাগে